Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 22nd and 23rd of October 2025. So let's start today's analysis without any further delay. So the first topic is about Mercosur bloc, which is important from GS paper to international relation point of view. So আমি জানিব লাগিব যে মাৰ্কচুৰ ব্লক কি হয় ঠিক আছে ইট ইজ এ গ্ৰুপ অফ কাণ্ট্ৰিজ এটা ব্লক হয় চ' কিহৰ কনটেক্সত আচলতে মাৰ্কচুৰ ব্লকৰ কথা আহিলে সেই কথাও আমি জানিব লাগিব যে ইণ্ডিয়া আৰু ব্ৰাজিল দুইখন কাণ্ট্ৰি দে এগ্ৰিড টু এক্সপাণ্ড দ্য 2004 প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট যাক কোৱা হয় PTA অসমীয়াত অগ্ৰাধিকাৰ বাণিজ্য চুক্তি চ' PTA প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট বা অগ্ৰাধিকাৰ বাণিজ্য চুক্তি উইথ দ্য Mercosur bloc to strengthen trade and economic cooperation. বাণিজ্য আৰু অৰ্থনৈতিক মানে কি কয় সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত কোঅপাৰেশ্যন বৃদ্ধিৰ ক্ষেত্ৰত মাৰ্কচুৰ ব্লকৰ লগত যি তোমাৰ 2004ত ইণ্ডিয়া আৰু ব্ৰাজিলে তোমাৰ এখন ট্ৰিটি চাইন কৰিছিলে ডেট ৱাজ এটা এগ্ৰিমেণ্ট চাইন কৰিছিল ডেট ৱাজ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট অগ্ৰাধিকাৰ বাণিজ্য চুক্তি সেই মাৰ্কচুৰ ব্লকৰ লগত কৰা ট্ৰিটিখন ঠিক আছে এক্সপাণ্ড কৰিব বুলি আচলতে ৰিচেণ্টলি এটা নিউজ আহিছিলে চ' সেইকাৰণে মাৰ্কচুৰ ব্লক এইবাৰৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হয় চ' মাৰ্কচুৰ অফ দ্য চাউদাৰ্ণ কমন মাৰ্কেট অৰ দ্য চাউদাৰ্ণ কমন মাৰ্কেট ঠিক আছে আচলতে ইয়াত যিমানবোৰ কাণ্ট্ৰিজ আছে এই কাণ্ট্ৰিজবোৰ ক'ৰ হয় গোটেইখিনি দক্ষিণ আমেৰিকা বা চাউথ আমেৰিকাৰ কাণ্ট্ৰিজখিনি মিলি পেলাই হয় যিটো এটা কমন মাৰ্কেট হিচাপে আচলতে ট্ৰিট কৰা যায় য'ত ব্ৰাজিল ভেনিজুৱেলা বলিভিয়া পাৰাগুৱে উৰুগুৱে এণ্ড আৰ্জেণ্টিনা ভেনিজুৱেলা নাও নট নিডেড কিন্তু বাকী এইখন কাণ্ট্ৰিজৰ এটা কমন মাৰ্কেট হয় এণ্ড ইট ইজ এ চাউথ আমেৰিকান ট্ৰেড ব্লক ক্ৰিয়েটেড টু প্ৰমোট ফ্ৰী ট্ৰেড এণ্ড ইকনমিক ইণ্টিগ্ৰেশ্যন এই কাণ্ট্ৰিজবোৰৰ মাজত এই দেশবোৰৰ মাজত ঠিক আছে মুক্ত বাণিজ্য সম্প্ৰসাৰণৰ কাৰণে ফ্ৰী ট্ৰেডৰ এক্সপানশ্যনৰ কাৰণে বা ইকনমিক ইণ্টিগ্ৰেশ্যন এখন কাণ্ট্ৰিৰ লগত ইকনমিক ইণ্টিগ্ৰেশ্যনৰ কাৰণে এই মাৰ্কচুৰ ব্লকটো আচলতে বনোৱা গৈছিলে কিমান চনত বনোৱা গৈছিলে ইট ৱাজ এষ্টাব্লিছ আণ্ডাৰ দ্য ট্ৰিটি অফ Asuncion in 1991, the Protocol of Ouro Preto 1994 granted it legal status. 1991 চনৰ ট্ৰিটি অফ এছানচিয়নৰ আণ্ডাৰত ঠিক আছে এই মাৰ্কচৰ ব্লকটো কি কৰা গৈছিলে ফৰ্ম কৰা গৈছিলে আৰু ইয়াক লিগেল ষ্টেটাছ কেতিয়া দিয়া গৈছিলে যেতিয়া প্ৰট'কল অফ অ'ৰ'প্ৰেটো যেতিয়া অ'ৰ'প্ৰেটত প্ৰট'কল যেতিয়া তোমাৰ অনা গৈছিল 1994ত তাৰ পৰৱৰ্তী পৰ্যায়তে এই মাৰ্কচৰ ব্লকে কি পাইছিলে লিগেল ষ্টেটাছ পাইছিলে এণ্ড ইট ইজ ডিফাইণ্ড এজ এ কাষ্টম ইউনিয়ন ঠিক আছে য'ত বেচিকেলি মুক্ত বাণিজ্যৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক সংহতি অনাৰ ক্ষেত্ৰত অৰ্থনৈতিক ইণ্টিগ্ৰেশ্যন অনাৰ ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰি এই আমেৰিকান ট্ৰেড ব্লকটো বনোৱা গৈছিলে চাউথ আমেৰিকান ট্ৰেড ব্লকটো মেম্বাৰৰ কথা যদি ক'বলৈ যাওঁ ইয়াতে এটা ট্ৰিক আছে ডেট ইজ বাব্বু BAPBU এই পাঁচখন কাণ্ট্ৰি আছে ডেট ইজ বি ষ্টেণ্ডছ ফৰ বলিভিয়া A stands for Argentina, then তোমাৰ P stands for Paraguay, B stands for Brazil and U stands for Uruguay. So BAPBU ব্ৰাজিল ঠিক আছে বা বলিভিয়া আৰ্জেণ্টিনা দেন তোমাৰ পাৰাগুৱে অ'কে বলিভিয়া বা ব্ৰাজিল যিকোনো আৰু এখন দেন তোমাৰ কি থাকিব উৰুগুৱে এণ্ড 6 এছ'চিয়েট মেম্বাৰ্ছ অ'কে তো ফুল টাইম মেম্বাৰ্ছ কেইখন আছে পাঁচখন আছে এতিয়া আৰু ছখন এছ'চিয়েট মেম্বাৰ আছে ইম্পৰ্টেণ্ট টু নোট ডেট ভেনিজুৱেলা যোনখন কাণ্ট্ৰি সেই কাণ্ট্ৰিৰ মেম্বাৰশ্বিপ কি কৰা গৈছিলে ছাছপেণ্ড কৰা গৈছিলে কাৰণ 2016 চনৰ পাছৰ পৰা ডিউ টু নন কমপ্লায়েঞ্চ অমান্যতাৰ কাৰণে বা যিখিনি তোমাৰ উৰুগুৱে কি কয় ভেনিজুৱেলাত যি অৰ্থনৈতিক এটা তোমাৰ কি হৈছিলে মন্দাৱস্থা যিহেতু আহিলে পৰৱৰ্তী পৰ্যায়ত সেই যিখিনি কমপ্লায়েঞ্চ আছিলে সেই কমপ্লায়েঞ্চখিনি ঠিক আছে আচলতে তেওঁলোকে ভৰিব নোৱাৰা হ'ল সেই কমপ্লায়েঞ্চখিনি তেওঁলোকে মানিব নোৱাৰা হ'ল তাৰ কাৰণে মেম্বাৰছে ভেনেজুৱেলাৰ ছাছপেণ্ড কৰা গ'ল আগত ছখন আছিলে এতিয়া পাঁচখন ফুল মেম্বাৰ আছে ইকনমিক ছিগনিফিকেঞ্চ কি হয় মাৰ্কচৰ কাণ্ট্ৰিজ over 60% of South America's GDP গোটেই দক্ষিণ আমেৰিকাৰ যি টোটেল GDP ঠিক আছে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন আছে মুঠ ঘৰুৱা উৎপাদন আছে তাৰে 60%তকৈ বেছি এই পাঁচখন কাণ্ট্ৰিয়ে কি কৰে কণ্ট্ৰিবিউট কৰে মেকিং ইট এমং দ্য লাৰ্জেষ্ট ট্ৰেড ব্লকছ আফটাৰ ইউৰোপিয়ান ইউনিয়ন USMCA এণ্ড এছিয়ান কাণ্ট্ৰিজ ঠিক আছে ইউৰোপিয়ান ইউনিয়ন USMCA আৰু এছিয়ান ব্লকৰ পাছত বা ট্ৰেড ব্লকৰ পাছত এই মাৰ্কচৰ ব্লকটো ইম্পৰ্টেণ্ট হয় governance the common market council there is a common market council which is the highest decision making body ইয়াৰ যিখন decision making body আছে এখন কোনখন হয়
কমন মাৰ্কেট কাউন্সিল বুলি কোৱা হয়। ইট কম্প্ৰাইজেছ ফৰেইন এণ্ড ইকনমিক মিনিষ্টাৰ্ছ ফ্ৰম ইটছ মেম্বাৰ ষ্টেটছ। এই কমন মাৰ্কেট কাউন্সিলখনেই ডিচিশ্যন মেকিং বডি, য'ত প্ৰত্যেকখন ৰাষ্ট্ৰৰ ফৰেইন মিনিষ্টাৰ আৰু ইকনমিক মিনিষ্টাৰে কি কৰে, এই কাউন্সিলখনৰ তেওঁলোক অংশীদাৰ হয় আৰু তেওঁলোকে ডিচিশ্যনবোৰ লয় ৰিলেটেড টু এনি ডিচিশ্যন ৰিলেটেড টু দ্য মাৰ্কছৰ ব্লক। এই কমন মাৰ্কেট কাউন্সিল CMC-খনে লয়। দ্য ব্লকছ প্ৰেচিডেঞ্চি ৰোটেটছ এভৰি 6 months এমং ফুল মেম্বাৰ্ছ। ছমাহৰ মূৰে মূৰে, যদি এইবাৰ উৰুগুৱে পাইছে, নেক্সট পাৰাগুৱে বা আৰ্জেণ্টিনা, বলিভিয়া বা ব্ৰাজিলে এভৰি 6 monthsত কি কৰে, নিজৰ প্ৰেচিডেণ্টশ্বিপটো ছমাহৰ মূৰে মূৰে অল্টাৰেশ্যন কৰে। ট্ৰেড এগ্ৰিমেণ্টৰ কথা যদি কওঁ, ইণ্ডিয়াই এই মাৰ্কছৰ ব্লকৰ লগত 2004 চনৰ এটা প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট, যাক কোৱা হয় অগ্ৰাধিকাৰ বাণিজ্য চুক্তি। ডেট মিনছ অ'কে, চ' এই ট্ৰেড এগ্ৰিমেণ্টটো কি কৰিছিলে, চাইন কৰিছিলে। ডেট ৱাজ দ্য একচুৱেলি PTA বা প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট। বিভিন্ন ধৰণৰ তোমাৰ ইকনমিক ইণ্টিগ্ৰেশ্যন হ'ব পাৰে, ঠিক আছে। ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হ'ব পাৰে, প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট হ'ব পাৰে। ত' যিমানকেইটা হাইৰাৰ্কি আছে, তাৰে একদম লোৱেষ্ট লেভেল অফ হাইৰাৰ্কি, ওৱান অফ দ্য লোৱেষ্ট লেভেল অফ ইকনমিক ইণ্টিগ্ৰেশ্যন ইজ কল্ড প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট, ঠিক আছে। চ' ইণ্ডিয়া আৰু মাৰ্কছৰে 2004 চনতে এইটো চাইন কৰিছিলে আৰু 2009 চনৰ পৰা আণ্ডাৰ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট, অগ্ৰাধিকাৰ বাণিজ্য চুক্তি অনুসৰি আমি মাৰ্কছৰ ব্লকৰ লগত কি কৰি আহিছোঁ, বাণিজ্য কৰি আহিছোঁ। ইণ্ডিয়া মাৰ্কছৰ ট্ৰেড ৰিচ 17 বিলিয়ন ইন 2024-25। যোৱা 2024-25 বৰ্ষৰ কথা যদি ক'বলৈ যাওঁ, প্ৰায় $18 বিলিয়ন, 17.9 মানে 18 বিলিয়ন ডলাৰ আমি কি কৰিছোঁ, বাণিজ্য সেই মাৰ্কছৰ ব্লকৰ লগত কৰিছোঁ, উইথ ব্ৰাজিল একাউণ্টিং ফৰ $12 বিলিয়ন। চবতছে বেছি আমি কাৰ লগত বাণিজ্য কৰোঁ এমং দ্য মাৰ্কছৰ নেশ্যনছ, ইট ইজ ব্ৰাজিল, ঠিক আছে, আণ্ডাৰ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট। অ'কে, দ্য নেক্সট টপিক ইজ এবাউট চাইনাছ WTO কমপ্লেইণ্ট এগেইনষ্ট ইণ্ডিয়া। যে চাইনাই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মজিয়াত ইণ্ডিয়াৰ এগেইনষ্টত কি তোমাৰ কমপ্লেইন আনিছে, সেই কথা আমি জানিব লাগিব, ঠিক আছে। তো এইটো কিহৰ পৰা ইম্পৰ্টেণ্ট হয়, GS টু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। চ' মই কি ক'লোঁ যে চীনে কি কৰিছে, এটা কমপ্লেইন ফাইল কৰিছে WTOৰ প্লেটফৰ্মত, বিশ্ব বাণিজ্য সংস্থা বা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ তোমাৰ মজিয়াত এটা কমপ্লেইন দিছে। কি কৈছে, এলিগেশ্যন কি লগাইছে যে ইণ্ডিয়াৰ যিটো ইলেক্ট্ৰনিক ভেহিকেল বা EV ইণ্ডাষ্ট্ৰী আছে বা বেটেৰী ইণ্ডাষ্ট্ৰী আছে, সেই বেটেৰী ইণ্ডাষ্ট্ৰী মেনুফেকচাৰ যিবোৰ আমাৰ ডমেষ্টিক মেনুফেকচাৰ্ছ আছে, মানে যিহেতু এইবিলাক আজিকালি কি হয়, আমাৰ ইয়াতে প্ৰডিউচ কৰা হয়, তো তেওঁলোকৰ ক্ষেত্ৰত ইণ্ডিয়াই কি দিছে, ছাবচিডি দিছে। ছাবচিডি মানে গম পাইছ ন, যে ছাপ'জ ফৰ এক্সাম্পল 25%, 50% ছাবচিডি, যদি ছাপ'জ বেটেৰী বনোৱা কোম্পানী এটা আছে, যাৰ তোমাৰ কষ্টিং, যাৰ তোমাৰ সেই কোম্পানীটো ধৰা তোমাৰ ফাণ্ডিং ছাপ'জ 100 কোটি টকা উঠাইছে, তো গভৰ্ণমেণ্টে কি কৰিছে, 50 crore ছাবচিডি দিছে, যিটো গভৰ্ণমেণ্টক ৰিটাৰ্ণ দিব নালাগে। চ' আল্টিমেটলি ইণ্ডিয়া ইজ প্ৰমোটিং ইণ্ডিয়াছ অ'ন EV এণ্ড বেটেৰী ইণ্ডাষ্ট্ৰিজ বাই গিভিং ছাবচিডিজ। অ'কে, ক্লেইমিং নাও চাইনাই কি কৈছে যে এই যিটো ছাবচিডি যে দিছে ইণ্ডিয়াই নিজৰ কোম্পানীজবোৰক, কি কৰিছে, বাণিজ্যৰ লগত জড়িত যিবোৰ নিয়ম আছে, সেই বাণিজ্যৰ নিয়ম উলংঘা কৰিছে। ইট ভাইলেটছ দ্য ট্ৰেড ৰুলছ, ঠিক আছে। ক্লেইমিং দে ডিছক্ৰিমিনেট এগেইনষ্ট দ্য ফৰেইন মেনুফেকচাৰ্ছ, যে যিখিনি বাহিৰৰ মেনুফেকচাৰ্ছ আছে, যি EV মেনুফেকচাৰ বা বেটেৰী মেনুফেকচাৰ, যিবোৰ ইণ্ডিয়াৰ বাহিৰত মানে মেনুফেকচাৰ কৰা ইণ্ডাষ্ট্ৰিজ আছে, সেই ইণ্ডাষ্ট্ৰিজবোৰৰ বা সেই তোমাৰ কোম্পানীজবোৰৰ ক্ষেত্ৰত এইটো এটা ডিছক্ৰিমিনেটৰী ষ্টেপ বুলি কৈছে, যে একচুৱেলি তেওঁলোকৰ মতে ছাবচিডি দিব নালাগে। এতিয়া কিয় নালাগে, WTOত এটা ৰুল আছে, WTO's এগ্ৰিমেণ্ট অন ছাবচিডি, যে বিশ্বৰ বিভিন্ন দেশে নিজৰ কোম্পানীবোৰক, নিজৰ ইণ্ডাষ্ট্ৰীবোৰক, নিজৰ মেনুফেকচাৰক ছাবচিডি দিয়ে। সেই ছাবচিডিৰ ক্ষেত্ৰত এটা এগ্ৰিমেণ্ট আছে, যাক কোৱা হয় ASCM, WTO's এগ্ৰিমেণ্ট অন ছাবচিডি এণ্ড কাউণ্টাৰ ভিলিং মেজাৰ্ছ। এই যিখন এগ্ৰিমেণ্ট আছে, তাৰ এগেইনষ্টত তুমি কি কৰিব নোৱাৰা, ছাবচিডি তোমাৰ দেশখনে, এখন দেশে ছাবচিডি প্ৰহিবিট কৰিবলগীয়া হয়, মানে ছাবচিডি দিব তুমি নোৱাৰা, ছাবচিডি কণ্টিজেণ্ট অন এক্সপৰ্ট পাৰফৰ্মেঞ্চ অৰ ইম্পৰ্ট ছাবষ্টিটিউশ্যন, ঠিক আছে। ইট প্ৰহিবিট ছাবচিডিজ কণ্টিজেণ্ট অন এক্সপৰ্ট পাৰফৰ্মেঞ্চ অৰ ইম্পৰ্ট ছাবষ্টিটিউশ্যন, আমি ভালকৈ পঢ়িম। চ' এলিগেশ্যন কি লগাইছে, যে WTOত ৰাষ্ট্ৰীয় উপচাৰ উলংঘা, ডেট মিনছ নেশ্যনেল ট্ৰিটমেণ্ট ভাইলেশ্যন ইণ্ডিয়াই কৰিছে বুলি WTOৰ মজিয়াত এলিগেশ্যন লগাইছে। হোৱাট ইজ নেশ্যনেল ট্ৰিটমেণ্ট, চোৱা, নেশ্যনেল ট্ৰিটমেণ্ট মানে হৈ গ'ল কি, ইণ্ডিয়াৰ ভিতৰত যদি এটা কোম্পানী আছে ABC কোম্পানী, ABC কোম্পানীও কি বনায়, ইলেক্ট্ৰিক ভেহিকেল বনায়। ছাপ'জ চাইনাৰ এটা কোম্পানী আছে XYZ, এই XYZৰ কি বনায়, ইলেক্ট্ৰিক ভেহিকেল বনায়। যদি XYZ কোম্পানীটো ইণ্ডিয়াত যদি বস্তু বিকিব আহে,
সেই ক্ষেত্ৰত ইণ্ডিয়ান গভৰ্ণমেণ্টে ABC কোম্পানীটোক প্ৰিফাৰেঞ্চ দিব নোৱাৰে। ইণ্ডিয়াৰ কোম্পানী হ'লেও একৰ্ডিং টু WTO ৰুলছ প্ৰিফাৰেঞ্চ দিব নোৱাৰে। আমাৰ ইণ্ডিয়াৰ কোম্পানীটোক যি ধৰণে প্ৰিফাৰেঞ্চ দিব ঠিক একেধৰণেই চাইনাৰ কোম্পানীটো ইভি মেনুফেকচাৰিং কোম্পানীটোকো কি দিব লাগিব প্ৰিফাৰেঞ্চ দিব লাগিব। মানে তুমি বাহিৰৰ কোম্পানীকো ৰাষ্ট্ৰীয় উপচাৰৰ পৰ্যায়ত মানে মৰ্যাদা দিব লাগিব। ডেট ইজ কল্ড নেশ্যনেল ট্ৰিটমেণ্ট। আৰু ইণ্ডিয়াই কি কৰিছে বুলি কৈছে এই ক্ষেত্ৰত নেশ্যনেল ট্ৰিটমেণ্ট ভায়লেশ্যনৰ উলংঘা কৰিছে বুলি কৈছে। চ' ইণ্ডিয়াছ ছাবচিডিজ এণ্ড লোকেল কণ্টেণ্ট ৰুলছ এলিজেডলি ফেভাৰ ডমেষ্টিক প্ৰডিউচাৰ্ছ লাইক যেনেকৈ টাটা ওলাই এই ক্ষেত্ৰত কাম কৰি আছে অভাৰ ফৰেইন ফাৰ্মছ লাইক WTOৰ আৰ্টিকল 3টোৰ কথা লিখা আছে যে তুমি নিজৰ কোম্পানী নিজৰ ডমেষ্টিক প্ৰডিউচাৰক তুমি মানে নেশ্যনেল ট্ৰিটমেণ্ট বা মানে তুমি গুৰুত্ব দিলে নহ'ব, ঠিক আছে, লোকেল ট্ৰিটমেণ্ট তুমি দিলে নহ'ব, বাকী ফৰেইন প্ৰডিউচাৰৰ ক্ষেত্ৰতো দিব লাগিব, যিটো চাইনাই কৈছে যে ইণ্ডিয়াই এইটো ভাইলেট কৰিছে বাই গিভিং মোৰ ফ'কাছ মোৰ ফেভাৰ টুৱাৰ্ডছ টাটা কোম্পানীজ লাইক টাটা এণ্ড অ'লা, ঠিক আছে। ছেকেণ্ড কৈছে ইম্পৰ্ট ছাবষ্টিটিউশ্যন ছাবচিডি। ইম্পৰ্ট ছাবষ্টিটিউশ্যন ছাবচিডি আমদানি বিকল্প ৰাজসাহাৰ্য। Import substitution subsidy claimed as a prohibited subsidy under WTO's agreement on subsidies and countervailing measures article 3 under এইটো prohibited হয় as it benefits are tied to using domestic inputs। যিটোৱে তোমাৰ এইটো কি হয় এই আমদানি বিকল্প ৰাজসাহাৰ্য যে দিছে তোমাৰ দিয়াৰ জৰিয়তে ডমেষ্টিক ইনপুটছৰ ওপৰত বেছি গুৰুত্ব দিছে বুলি চাইনাই কৈছে। দেন মাৰ্কেট এক্সেছ বেৰিয়াৰ 70 to 80% of the import duty on fully built EV daters Chinese automakers। যিবোৰ চাইনিজ অটোমেকাৰ আছে, চাইনিজ গাড়ী বনোৱা কোম্পানী আছে, ইভি ইলেক্ট্ৰিক ভেহিকেল বনোৱা কোম্পানী আছে, সেই ইলেক্ট্ৰিক ভেহিকেল এখন বনাই যদি ইণ্ডিয়াত বিক্ৰী কৰিব আহে তাৰ এগেইনষ্টত আমদানি শুল্ক ইম্পৰ্ট ডিউটি 70ৰ পৰা 100% ইণ্ডিয়াই লগাই বুলি কৈছে। কৈছে সেইটো যদি হয় ছাপ'জ তোমাৰ এনেকুৱা কথা বস্তুৰ দাম 100 টকাত বনি আহিছে চাইনাত, ইণ্ডিয়াত 100 টকাত লঞ্চ কৰিব বিচাৰিছে কিন্তু টেক্স লগাই দিয়াৰ পাছত 170ৰ পৰা 200 টকা হৈ গৈছে দামটো ছাপ'জ ইয়াৰ, ঠিক আছে, 70 to 100% যেতিয়া তুমি টেক্স লগাইছা। কিন্তু সেই 200 টকাৰ গাড়ীখনতো মানুহে নিকিনিব। ইণ্ডিয়াত যদি 100 টকাত অলৰেডি আছেই গাড়ী এখন পায় ইলেক্ট্ৰিক ভেহিকেল এখন, তো চাইনাই প্ৰডিউচ কৰা ইলেক্ট্ৰিক ইভি এখন, ঠিক আছে, কেতিয়াও নিকিনে ইভি বা ইলেক্ট্ৰিক ভেহিকেল এখন। তো ইয়াত প্ৰব্লেম হৈছে যে ইণ্ডিয়াই বেছি ইম্পৰ্ট ডিউটি লগাইছে। চ' মাৰ্কেট এক্সেছ কৰিবৰ কাৰণেও ইম্পৰ্ট ডিউটিটো বেৰিয়াৰ হিচাপে বাধা হিচাপে কাম কৰিছে বুলি চাইনাই এলিগেশ্যন লগাইছে। নাও এই যে এলিগেশ্যন যে লগাইছে এই এলিগেশ্যনৰ কনচিকুৱেঞ্চেছ বা পৰিণাম ইণ্ডিয়াই কি পাব পাৰে। প্ৰথম কথা হৈ গ'ল কি চোৱা, বেছি চাইনাৰ লগত আমি এইকাৰণে এনেকুৱা ধৰণৰ মানে কাম কৰিব নোৱাৰোঁ, বহুত বেছি ভাবি চিন্তি আমি ডিচিশ্যন ল'ব লগা হয় ইণ্ডিয়াই, বিকজ উই হেভ এ হাই ট্ৰেড ডেফিচিট কনচাৰ্ণ, ঠিক আছে। মানে ইণ্ডিয়া হেজ 99.2 বিলিয়ন ট্ৰেড ডেফিচিট উইথ চাইনা একৰ্ডিং টু 2024-25 কুড ৱাইডেন। এইটো আৰু বৃদ্ধি হ'ব পাৰে। মানে কি হয় ইণ্ডিয়াৰ পৰা চাইনালৈ আমি যিমান বস্তু বিক্ৰী কৰোঁ, ঠিক আছে, তাতকৈ বেছি বস্তু আমি কি কৰোঁ ইম্পৰ্ট কৰোঁ বা আমদানি কৰোঁ। বুজি পাইছা নাই কথাটো? তাতকৈ বেছি কি কৰোঁ যে আমি আমদানি কৰোঁ। ডেট মিনছ আমাৰ এক্সপৰ্ট কম, মানে এই এক্সপৰ্ট মানে ৰপ্তানি এণ্ড আমদানিৰ মাজত যিটো ডিফাৰেঞ্চ আছে আমাৰ কি হৈ যায় আমদানি বেছি। ডেট মিনছ সেইকাৰণে ট্ৰেড ডেফিচিট বাণিজ্যৰ ক্ষেত্ৰত এটা ডেফিচিট আছে যে আল্টিমেটলি মানে আমি 99.2 বিলিয়ন ডলাৰ আমি বেছিকৈ চাইনাক দি আছোঁ, ঠিক আছে, উইথ চাইনা। আৰু এইটো বাঢ়িবও পাৰে যদি এই চিটুৱেশ্যনটো এৰাই যায়। ছেকেণ্ড কথা, WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ ৰুল যদি আমি উলংঘা কৰোঁ আমাৰ কাৰণে এটা ৰিস্ক আছে। মে লিড টু এ ডিছপিউট পেনেল এণ্ড পটেঞ্চিয়েল এডভাৰ্ছ ৰুলিং অন ইণ্ডিয়াছ PLI স্কিম। যিবোৰ প্ৰডাকশ্যন লিংক ইনচেণ্টিভ স্কিম আছে সেই ক্ষেত্ৰত হয়তো বিৰূপ প্ৰভাৱ পৰিব পাৰে। 3 নম্বৰ কথা, আমি এটা কূটনৈতিক চাপ বা ডিপ্ল'মেটিক ষ্ট্ৰেইন এটা আমাৰ কাৰণে আহিব পাৰে। যদি এনেকুৱা চিটুৱেশ্যন চলে, যদি ইণ্ডিয়াই নামানে, তেতিয়া ইট কুড আণ্ডাৰমাইন ৰিচেণ্ট ইণ্ডিয়া চাইনাত পোষ্ট লাডাখ ষ্টেণ্ড অফ। লাডাখত যি ষ্টেণ্ড অফ হৈছিলে সন্মুখাসন্মুখী হোৱাৰ পাছত যিটো সিদ্ধান্তত আমি দুয়োখন দেশ উপনীত হৈছিলোঁ, সেই সিদ্ধান্ত হয়তো চাইনাই কি কৰিব পাৰে উঠাই ল'ব পাৰে। ইন ফিউচাৰ আমি এনেকুৱা ধৰণৰ ডিপ্ল'মেটিক প্ৰব্লেমছ ইণ্ডিয়াত এৰাইজ হ'ব পাৰে। বুজিলা? চ' নেশ্যনেল ট্ৰিটমেণ্ট ভায়লেশ্যন হৈছে ইম্পৰ্ট ছাবষ্টিটিউশ্যন ছাবচিডি, ঠিক আছে, সেইটো কি হৈছে তোমাৰ ইণ্ডিয়াই দিছে, যিটো চাইনাই তোমাৰ কি কৰিছে এলিগেশ্যন লগাইছে দিব নালাগে বুলি কৈছে। থাৰ্ড কথা হৈ গ'ল কি মাৰ্কেট এক্সেছৰ ক্ষেত্ৰত বেৰিয়াৰ কি হৈছে যে ইম্পৰ্ট ডিউটি, হেভি ইম্পৰ্ট ডিউটি ইম্প'জড বাই ইণ্ডিয়া আপ টু
100% from 70%, 70 to 100% ইণ্ডিয়াই লগায় বুলি কৈছে। নাও ৱে ফৰৱাৰ্ড যে এই ক্ষেত্ৰত ইণ্ডিয়াই কি কৰিব লাগে। প্ৰথম কথা হৈ গ'ল কি ট্ৰান্সপাৰেণ্ট ছাবচিডি ডিজাইন, যে যদি ছাবচিডি দিছোঁ ছাবচিডিটো আমি কি ধৰণে দিব লাগে, কোনটো কেটেগৰীত দিব লাগে। তো আমি এতিয়া ডাইৰেক্ট কি দি আছোঁ, যে ডাইৰেক্ট আমি ছাবচিডি দি আছোঁ, ৰাইট। অ'কে, প্ৰডাকশ্যন লিংক ইনচেণ্টিভ দি আছোঁ, ছাবচিডি দি আছোঁ। তাৰ সলনি যদি এই স্বচ্ছ ৰাজ সাহায্যৰ ব্যৱস্থা এটা যদি থাকে, যদি আমি পইচা চাপ'জ কিবা এটা ইলেক্ট্ৰিক ভেহিকেল মেনুফেকচাৰিং কোম্পানী আছে, আমি যদি ডাইৰেক্ট ছাবচিডি নিদি আমি যদি সেই ছাবচিডিটো এনেকৈ ক্লাছিফাই কৰোঁ যে আমি ইভি মেনুফেকচাৰিং কোম্পানীজবোৰক, ইলেক্ট্ৰিক ভেহিকেল মেনুফেকচাৰিং কোম্পানীজবোৰক আমি যদি ইনচেণ্টিভ হিচাপে পইচাটো দিওঁ এজ R&D, যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে, ছাপ'জ কোম্পানীটোক আমি ইণ্ডিয়ান গভৰ্ণমেণ্টে সহায় কৰিছে, 50 কোটি টকা ছাপ'জ দিছে, এই 50 crores ছাবচিডি প্ৰডাকশ্যনৰ কাৰণে ছাবচিডি হিচাপে বুলি নকৈ যদি আমি কওঁ যে এই ইভি কোম্পানীটোৱে R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰতহে আমি গভৰ্ণমেণ্টে কি দিছে ইনচেণ্টিভ দিছে 50 কোটি টকাৰ, তেতিয়াহ'লে WTOৰ আণ্ডাৰত কোনো ৰুল ভাইলেশ্যন নহয়। কিন্তু WTOৰ ক্ষেত্ৰত এইটো হ'ব নোৱাৰে যে তুমি কোনোবা এখন কাণ্ট্ৰিজক কি দিছে, কোনোবা এখন কাণ্ট্ৰিৰ ডমেষ্টিক প্ৰডিউচাৰক তুমি ডিৰেক্ট ছাবচিডি দিব নোৱাৰা। অ'কে, চ' যদি এইটোক ৰিষ্ট্ৰাকচাৰ কৰোঁ ইভি ইনচেণ্টিভটোক এজ R&D অৰ গ্ৰীণ টেক্স ছাপৰ্ট পাৰ্মিচিবল, গ্ৰীণ টেক্স ছাপৰ্ট হিচাপে যদি আমি তোমাৰ গ্ৰীণ টেকনলজি ছাপৰ্টৰ কাৰণে যদি এইটো ইনচেণ্টিভ বা R&Dৰ কাৰণে ইনচেণ্টিভ দিছোঁ বুলি দেখাওঁ, তেতিয়াহ'লে আমি এই এগ্ৰিমেণ্ট অন ছাবচিডিজ এণ্ড কাউণ্টাৰ বিলিং মেজাৰ্ছৰ আণ্ডাৰত যি আৰ্টিকল 8 আছে, সেই আৰ্টিকল 8ত যিখিনি কথা লিখা আছে যে তুমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে ইনচেণ্টিভ দিব পাৰা, তেতিয়াহ'লে কি হৈ যাব পাৰ্মিচেবল হৈ যাব। চ' এইটো WTO ছেক্ৰেটেৰিয়েট গাইডলাইনছ অফ 2024টো লিখা আছে যে কোনোবা এখন দেশে নিজৰ দেশৰ কোম্পানীজক R&Dৰ কাৰণে ইনচেণ্টিভ দিব পাৰে, কিন্তু প্ৰডাকশ্যনৰ কাৰণে ছাবচিডি দিব নোৱাৰে। ঠিক আছে, মানে মাছ বুলি নহয় যি বুলি আমি কৰিব পাৰোঁ। ছেকেণ্ড কথা বাইলেটাৰেল কনচালটেশ্যন, দ্বিপাক্ষিক পৰামৰ্শ ল'ব লাগে। ইউজ দ্য ডিছপিউট ছেটেলমেণ্ট আৰ্টিকল 4 কনচালটেশ্যন ষ্টেজ টু নেগচিয়েট উইথ এ কম্প্ৰমাইজ বিফৰ ফৰ্মেল পেনেল ৰিভিউ। ঠিক আছে, 3 নম্বৰ কথা ষ্ট্ৰেটেজিক এলায়েন্স, কৌশলগত মিত্ৰতা। That will strengthen EV partnership via the Indo-Pacific Economic Framework. তো আমি ইলেক্ট্ৰিক ভেহিকেলৰ ক্ষেত্ৰত আমি বেলেগ দেশৰ লগত কি কৰিব পাৰোঁ, পাৰ্টনাৰশ্বিপো কৰিব পাৰোঁ। ক্লিন ইকনমি পিলাৰ এণ্ড গ্ল'বেল বায়'ফুৱেল এলায়েন্স টু ডাইভাৰ্চিফাই চ'ৰ্চেছ। যিহেতু আমি কি হৈ যায় ইভি ইণ্ডাষ্ট্ৰি যদিও আমাৰ ইয়াত প্ৰডাকশ্যন হৈছে, বাট উই আৰ হেভিলি ডিপেণ্ডেণ্ট অন দ্য ৰ মেটেৰিয়েলছ ফৰ ইভি প্ৰডাকশ্যন, ইলেক্ট্ৰিক ভেহিকেল প্ৰডাকশ্যনৰ কাৰণে ৰ মেটেৰিয়েলছ আমি চাইনাৰ পৰা আনো। তো আমি কি কৰিব লাগে যে এতিয়া বেলেগ বেলেগ যিবোৰ গ্ৰুপ আছে, যেনেকৈ ইণ্ডো পেচিফিক ইকনমিক ফ্ৰেমৱৰ্কৰ আণ্ডাৰত যিবোৰ কাণ্ট্ৰিজ আছে, গ্ল'বেল বায়'ফুৱেল এলায়েন্সৰ যিবোৰ কাণ্ট্ৰিজ আছে, তেওঁলোকৰ লগত আমি সম্পৰ্ক স্থাপন কৰি চাইনাৰ ডমিনেন্সটো ডিপেণ্ডেঞ্চিটো আমি কমাব পাৰোঁ। কাৰণ আমি ভয় খাই আছোঁ কি আৰু বেছি ট্ৰেড ডেফিচিট হ'ব পাৰে। টেকন'লজি লোকেলাইজেশ্যন, এইবিলাক নকৰি যদি, ঠিক আছে, টেকন'লজিটোতো আমাৰ নহয়, টেকন'লজিটো বাহিৰৰ পৰা আনো, তো প্ৰযুক্তি স্থানীয়কৰণৰ ওপৰত যদি গুৰুত্ব দিওঁ, if we encourage the domestic innovation through Atmanirbhar EV Mission 2030, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা মিছন আছে আত্মনিৰ্ভৰ ইভি মিছন, যে ইভিৰ কাৰণে টেকন'লজিও ক'ত বনোৱা যাব, ইয়াতেই বনোৱা যাব। ঠিক আছে, ইয়াতেই বনোৱা যাব, চ' ইণ্ডিয়াতে বনোৱা যাব। চ' আত্মনিৰ্ভৰ ইভি মিছন 2030 থ্ৰুদি যদি আমি ডমেষ্টিক ইন'ভেশ্যন বা ইয়াতে যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰত আমি গুৰুত্ব দিওঁ, আমাৰ ইয়াতে যদি লোকেল প্ৰযুক্তি যদি আমি কি কৰোঁ জন্ম দিওঁ, লোকেল প্ৰযুক্তিবিদ্যাৰ ওপৰত যদি গুৰুত্ব দিওঁ, লোকেল তোমাৰ টেকন'লজি যদি আমি ডেভেলপ কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমি সিহঁতৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা নহয়। এণ্ড পাব্লিক প্ৰাইভেট R&D গ্ৰাণ্টছ ইনষ্টিড অফ ৰেষ্ট্ৰিক্টিভ চ'ৰ্চিং মেণ্ডেটছ। তো আল্টিমেটলি যদি নহয়, আমি বেলেগৰ ওপৰত যদি ডিপেণ্ডেণ্ট নহ'ম, তেতিয়াহ'লে আমাৰ কোনো একো ধৰণৰ ভয় নাথাকিব। চ' দিজ আৰ চাম ৱে ফৰৱাৰ্ড ৰিগাৰ্ডিং এ বেটাৰ ৰিলেশ্যনশ্বিপ। আৰু যদি এনেকুৱা এলিগেশ্যনবোৰ যিহেতু আহি আছে, এলিগেশ্যনবোৰ যদি আহিব নালাগে, তেতিয়াহ'লে আমি ইণ্ডিয়াই এইখিনি কাম কৰিব পাৰোঁ যে ট্ৰান্সপাৰেণ্ট ছাবচিডি ডিজাইন কৰিব লাগে, ডিজাইন কৰিব লাগে, আৰু R&D এণ্ড গ্ৰীণ টেক ছাপৰ্ট হিচাপে ইনচেণ্টিভ দিব লাগে। ঠিক আছে, ছেকেণ্ড কথা আমি আমাৰ ষ্ট্ৰেটেজিক এলায়েন্সটো দিব লাগে ফৰ টু ডাইভাৰ্চিফাই দ্য চ'ৰ্চেছ এণ্ড টেকন'লজি লোকেলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে বাই ইণ্টিগ্ৰেটিং থ্ৰু আত্মনিৰ্ভৰ ইভি মিছন 2030। ঠিক আছে, নাও চোৱা WTOৰ ক্ষেত্ৰত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা বিশ্ব বাণিজ্য সংস্থাৰ কিছুমান নৰ্মছ এণ্ড প্ৰিন্সিপলছ আছে, কিছুমান আদৰ্শ আছে। ঠিক আছে, কিছুমান নৰ্মছ আছে, যেনেকৈ মষ্ট ফেভৰেট নেশ্যন, সুধিব পাৰে মানে সৰ্বাধিক প্ৰিয় ৰাষ্ট্ৰ বা দেশ। ঠিক আছে, চ' ইকুৱেল ট্ৰিটমেণ্ট টু অল WTO মেম্বাৰ্ছ আৰ্টিকল 1। ঠিক আছে, জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেডৰ আৰ্টিকল 1ত লিখা আছে, যেতিয়া তুমি বাণিজ্য কৰিবা বিশ্বৰ প্ৰত্যেকখন দেশ
তোমাৰ কাৰণে সৰ্বাধিক প্ৰিয় ৰাষ্ট্ৰ হিচাপে তুমি সেই দেশখনক স্বীকৃতি দিব লাগিব। ইউ হেভ টু আইডেণ্টিফাই দেট পাৰ্টিকুলাৰ কাণ্ট্ৰি এজ দ্য মষ্ট ফেভৰেট নেশ্যন অফ ইণ্ডিয়া। চ' মানে ইকুৱেল ট্ৰিটমেণ্ট দিব লাগিব টু অল দ্য WTO মেম্বাৰ্ছ। WTO আণ্ডাৰত যিমান কাণ্ট্ৰিজ আছে তোমাৰ কাৰণে প্ৰত্যেকখন কাণ্ট্ৰি সমান হয়। এইটো হৈ গ'ল MFN মষ্ট ফেভাৰ্ড নেশ্যন মষ্ট ফেভাৰ্ড নেশ্যন, সৰ্বাধিক প্ৰিয় ৰাষ্ট্ৰ। নেক্সট হৈ গ'ল আৰ্টিকল 1 অফ GATT, ইকুৱেল ট্ৰিটমেণ্টৰ কথা কৈছে টু অল দ্য WTO মেম্বাৰ্ছ। ঠিক আছে, দিবই লাগিব এখন কাণ্ট্ৰি। নেক্সট নেশ্যনেল ট্ৰিটমেণ্ট, ৰাষ্ট্ৰীয় উপচাৰ। ঠিক আছে, য'ত তুমি ডমেষ্টিক বস্তুবোৰ গুডছক যিমান তুমি যেনেকুৱা ধৰণে ট্ৰিট কৰিবা, ইম্পৰ্টেড প্ৰডাক্টছ অলছ' মাষ্ট বি ট্ৰিটেড ইকুৱেলি আফটাৰ এণ্ট্ৰি। যেতিয়া ইণ্ডিয়াত প্ৰৱেশ কৰিবা তাৰপিছত তুমি এইটো বাহিৰৰ প্ৰডাক্ট হিচাপে তুমি এইটোক চাব নোৱাৰা, এইটো WTO ৰুল হয়। ডেট ইজ কল্ড নেশ্যনেল ট্ৰিটমেণ্ট। 3 নম্বৰ কথা, কাউণ্টাৰ ভেলিং মেজাৰ্ছ, প্ৰতিকাৰ ব্যৱস্থা। ইট ইজ এলাউড ৱেন ছাবচিডি ৰিষ্ট'ৰ ট্ৰেড, আৰ্টিকল 6 অফ GATT। যদিহে ছাবচিডিৰ কাৰণে ৱৰ্ল্ড ট্ৰেডত, বিশ্ব বাণিজ্যত যদি কিবা বিৰূপ প্ৰভাৱ পৰিছে, যে ইণ্ডিয়াই ছাবচিডি দিছে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত যদি বিৰূপ প্ৰভাৱ পৰিছে, তেতিয়াহ'লে WTOৰ ক্ষেত্ৰত তাৰ এটা কি আছে, নৰ্মছ আছে, কাউণ্টাৰ ভেলিং মেজাৰ WTOয়ে ল'ব পাৰে। নেক্সট হৈ গ'ল ডিছপিউট ৰিজলিউশ্যন, বিবাদ নিষ্পত্তি। এই 3-tier ডিছপিউট ৰিজলিউশ্যন, যদি দুখন দেশৰ মাজত বাণিজ্যক লৈ কেতিয়াবা কাজিয়া হয়, ডিছপিউট হয়, যদি এনেকুৱা ধৰণৰ এটা মানে আনৱান্টেড পৰিস্থিতি এটা যদি হয়, তেতিয়াহ'লে ডিছপিউট ৰিজলিউশ্যন বা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত আণ্ডাৰ আৰ্টিকল 4 3-tier বা 3টা স্তৰৰ ডিছপিউট ৰিজলিউশ্যন এটা WTOৰ আণ্ডাৰত আছে। প্ৰথম কি কৰিব, কনচাল্ট কৰিব, দেন পেনেলে চাব, দেন এপিলেট বডিলে এইটো বস্তু পঠাব, এণ্ড গোটেই বস্তুটোৰ ওপৰত ডিচিশ্যন লোৱা যাব। চ' WTOৰ নৰ্মছ কেইটা চালো, মষ্ট ফেভাৰ্ড নেশ্যন, ডেট মিনছ ইকুৱেল ট্ৰিটমেণ্ট টু অল দ্য WTO মেম্বাৰ্ছ। নেশ্যনেল ট্ৰিটমেণ্ট মানে হ'ল যদি বাহিৰৰ দেশৰ পৰা বস্তু এটা তোমাৰ কাণ্ট্ৰিত যদি এণ্ট্ৰি কৰিছে, দেন ইউ হেভ টু ট্ৰিট দেট পাৰ্টিকুলাৰ প্ৰডাক্ট, ইম্পৰ্টেড প্ৰডাক্ট লাইক ইউ ট্ৰিট the domestic goods. That means imported and domestic, both the type of goods. So imported and domestic goods must be treated equally after the entry. Then WTO has countervailing measures, and there is a system of dispute resolution. That was all about China's WTO complaint against India. Yes, sir. The third topic is about nephithromycin. What is nephithromycin? Yes, sir. That is important from Science and Technology, GS paper 3. Recently, the Union Science and Technology Minister, ঠিক আছে, দ্য ইউনিয়ন চায়েন্স এণ্ড টেকনলজি মিনিষ্টাৰ যিগৰাকী আমাৰ ইয়াত আছে, তেওঁ কি কৰিছে, ইনফৰ্ম কৰিছে যে ইণ্ডিয়াই প্ৰথমটো ইণ্ডিজিনাছ স্থানীয়ভাৱে এটা এণ্টিবায়'টিক ডিছকভাৰ কৰিছে, ডেট ইজ কল্ড নেফিথ্ৰমাইচিন। হোৱাট ইজ নেফিথ্ৰমাইচিন? চি, ইট ইজ এন এণ্টিবায়'টিক। এইটো এটা কি হয়, এণ্টিবায়'টিক হয়, হুইচ হেজ বিন ডেভেলপড উইথ দ্য ছাপোৰ্ট অফ বায়'টেকনলজি ইণ্ডাষ্ট্ৰী ৰিচাৰ্চ এছিষ্টেন্স কাউন্সিল, BIRAC, বিৰাক। এই বিৰাকৰ আণ্ডাৰতে, বিৰাকৰ ছাপোৰ্টত, ঠিক আছে, ইণ্ডিয়াই কি কৰিছে, চায়েন্স এণ্ড টেকনলজি মিনিষ্টাৰে এইটো কথা আমাক ইনফৰ্ম কৰিছে যে নেফিথ্ৰমাইচিন বুলি এটা এণ্টিবায়'টিক ইণ্ডিজিনাছলি ডিছকভাৰ কৰা গৈছে। ইট হেজ বিন ব্ৰট টু মাৰ্কেট আণ্ডাৰ দ্য ট্ৰেড নেম অফ মিগনেফ। এইটো নামটো কি আহিব, এই তোমাৰ নেফিথ্ৰমাইচিনটোৰ নাম কি হ'ব, প্ৰডাক্ট নেমটো কি হ'ব, মিগনেফ। ইট ইজ দ্য first molecule entirely conceptualized, developed and clinically validated in India. এইটো প্ৰথমটো মলিকিউল হয়, যিটো মলিকিউল, ফাৰ্ষ্ট মলিকিউল যিটোক entirely conceptualize কৰি, ঠিক আছে, ডেভেলপ কৰি ক্লিনিকেলি ভেলিডেট ইণ্ডিয়াত কি কৰা গৈছে, এতিয়া কৰা গৈছে, which will come to the market in the name of Mignaf. And it is the country's first indigenously developed antibiotic aimed at tackling antimicrobial resistance. যেটা antimicrobial resistance এটা বাঢ়ি গৈছে, সেই antimicrobial resistance to tackle কৰিবৰ কাৰণে first indigenous antibiotic nephithromycin to develop India কৰিছে with the help of BIRAC, BIRAC. ঠিক আছে, BIRAC. Okay, it is effective against resistant respiratory infections. প্ৰতিৰোধী, ঠিক আছে, শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণৰ বিৰুদ্ধে এই নেফিথ্ৰমাইচিনটো কি হ'ব, তোমাৰ ইফেক্টিভ হ'ব। ঠিক আছে, অ'কে, ৰেছপিৰেটৰী ইনফেকশ্যন যিবোৰ হয় আমাৰ, জানানে কথাটো, ৰেজিষ্টেণ্ট ৰেছপিৰেটৰী ইনফেকশ্যনছ, শ্বাস প্ৰশ্বাসৰ জৰিয়তে যিবোৰ ইনফেকশ্যন হয়, তো পাৰ্টিকুলাৰলি ইউজড ফৰ কেঞ্চাৰ পেচেণ্টছ এণ্ড poorly controlled diabetics. So this innovation is designed to treat the community acquired bacterial pneumonia
যিটো সম্প্ৰদায়ৰ পৰা আহৰণ কৰা বেক্টেৰিয়েল নিমনুৱা বুলি কোৱা হয় CABP কমিউনিটি একুৱাৰ্ড বেক্টেৰিয়েল নিমনা এই বেক্টেৰিয়েল নিমনা কি কৰিব ট্ৰিট কৰাৰ ক্ষেত্ৰত এই নেফিথ্ৰমাইচিনে তোমাৰ কাম দিব nephritomycin's efficacy stand out as it target both typical and atypical pathogens, offering a potent solution where, okay, good goal, where no new antibiotic in this class has been developed worldwide for over 3 decades. ডাঙৰ এটা আমাৰ কাৰণে achievement হয়. Now, what is antimicrobial resistance? এই যে AMR এগেইনষ্টত যে কাম কৰিব AMR বা antimicrobial resistance কি হয়? Antimicrobial resistance occurs when bacteria বা ভাইরাস ভাঙ্গি বা প্যারাসাইটসে যেটা তোমার no longer respond to antimicrobial medicine. যেন তুমি সাপোজ ধৰা তোমাৰ জ্বৰ ফৰ এক্সাম্পল তোমাৰ জ্বৰ হৈছে কিবা এটা ভাইৰাছৰ কাৰণে তুমি টেবলেট খাই আছা বাট কি হৈ গৈছে তোমাৰ সেই ভাইৰাছটো ইমান বেছি তোমাৰ এটা মানে ৰেজিষ্টেঞ্চ ডেভেলপ কৰিলে টেবলেটটো খোৱাৰ পাছত তোমাৰ ভাল নহয় হয় নাই তেনেকুৱা যে মেডিচিন খোৱাৰ পাছত তুমি যদি গেষ্ট্ৰিকৰ টেবলেট খাই আছা ফৰ এক্সাম্পল প্ৰথমতে ঠিক হয় লাষ্টত এনেকুৱা হয় যে গেষ্ট্ৰিক হ'লে তুমি টেবলেটটো যদি সেইটো পাৱাৰৰ টেবলেট নোখোৱা তোমাৰ গেষ্ট্ৰিক ভাল নহয় ডেট মিনছ ৰেজিষ্টেঞ্চ এটা ডেভেলপ কৰি লয় চ' এই যিটো ৰেজিষ্টেঞ্চ আছে এণ্টি মাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ যিটো আমাৰ বডিত ডেভেলপ হয় সেই ৰেজিষ্টেঞ্চটো নাইকিয়া কৰিবৰ কাৰণে ঠিক আছে এণ্টি মাইক্ৰবিয়েল মেডিচিন যিবোৰ আমি লওঁ সেই মেডিচিনৰ যিটো ৰেছপন্সটো বৃদ্ধি কৰিবৰ কাৰণে এই তোমাৰ যিটো এণ্টিবায়'টিক নেফিথ্ৰমাইচিনটো ডেভেলপ কৰা গৈছে and as a result of drug resistance antibiotics and other antimicrobial medicines became ineffective and infections become difficult or impossible to treat suppose তোমাৰ দাঁতত ইনফেকশ্যন হৈছে তুমি এণ্টিবায়'টিক খাইছা শুকোৱা নাই মানে কি হৈ গৈছে সেই ইনফেক্টিয়াছ যোনটো ভাইৰাছ বা যিটো যিটো বস্তুৰ কাৰণে পেথজেনৰ কাৰণে তোমাৰ তাতে ইয়াতে তোমাৰ কি হৈছে দাঁতত তোমাৰ ইনফেকশ্যন হৈছে তুমি মেডিচিন খোৱাৰ পাছতো সি কি কৰিছে সি ইমান ৰেজিষ্টেঞ্চ বৃদ্ধি কৰি লৈছে যে তুমি তাক কিয়ৰ কৰিব পৰা নাই চ' এই যে কিয়ৰ কৰিব নোৱাৰা যোনটো সমস্যা যে এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ এটা যে পেথজেনটোৱে ডেভেলপ কৰিছে সেইটো ট্ৰিট কৰিবৰ কাৰণে নেফিথ্ৰমাইচিনে কাম দিব ইট ইনক্ৰিজেছ দ্য ৰিস্ক অফ ডিজিজ স্প্ৰেড ঠিক আছে severe illness, disability, and death. AMR is a natural process driven by genetic changes in pathogens over time. Its spread is significantly accelerated by human activities. ঠিক আছে বুজি পাইছা কথাটো নেক্সট কি আহিব NFR তোমাৰ যিটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আছে ইট উইল ডিপ্লয় IDS টু ছেফগাৰ্ড এলিফেণ্টছ হাতীৰ বন্য হস্তি মানে সুৰক্ষাৰ বাবে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে কি ডিপ্লয় কৰিছে IDS ডিপ্লয় কৰিছে ডেট ইজ কল্ড ইনট্ৰুজন ডিটেকশ্যন ছিষ্টেম অনুপ্ৰৱেশ ধৰা পেলোৱা এটা ব্যৱস্থা ঠিক আছে টু প্ৰটেক্ট এলিফেণ্টছ এণ্ড এনচিয়ৰ স্মুথ ট্ৰেইন অপাৰেশ্যন সেই যাতে ট্ৰেইনৰ যাত্ৰাৰ কাৰণে যাতে কোনো হস্তীৰ যাতে মৃত্যু নহয় তাৰ কাৰণে এই ইনট্ৰুজন ডিটেকশ্যন ছিষ্টেম যদিহে অনুপ্ৰৱেশ হাতীয়ে কৰিছে সেইটো ধৰা পেলাবৰ কাৰণে ডিটেক্ট কৰিবৰ কাৰণে এটা ছিষ্টেম তেওঁলোকে ডেভেলপ কৰিছে চ' দিছ ছিষ্টেম ইজ ডেভেলপ ইন এৰিয়াজ ৱেৰ ৰেলৱে ট্ৰেকছ পাছ থ্ৰু ফৰেষ্টেড এণ্ড এলিফেণ্ট কৰিডৰ্ছ অৰ এলিফেণ্ট ইনহেবিটেড জ'নছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া যেনেকৈ আমাৰ এক্সাম্পল কি হ'ব দীপৰ বিল ঠিক আছে now key features of IDS uses advanced optical fiber sensing technology sensor থাকিব to detect the elephant movement near railway tracks it generates real time alerts for train drivers যিখিনি লোকো পাইলট আছে তেওঁলোকক real time alert এই sensing technology fiber sensing technology optical fiber sensing technology যেতিয়া ডিটেক্ট কৰিব ৰিয়েল টাইম এলাৰ্টটো লোকো পাইলটক দি দিব আৰু কণ্ট্ৰল ৰুমলৈ যাব টু প্ৰিভেণ্ট দ্য কলিজনছ দুৰ্ঘটনাৰ পৰা কি কৰিব ৰক্ষা কৰিব পৰা যাব ইট কভাৰ 64.03 কিলোমিটাৰ্ছ অফ এলিফেণ্ট কৰিডৰ্ছ অল অভাৰ ইণ্ডিয়া এণ্ড 141 কিলোমিটাৰ্ছ অফ ব্লক ছেকশ্যন ইন দ্য পাইলট ফেজ ঠিক আছে 141 কিলোমিটাৰ ব্লক ছেকশ্যন ল'ব আৰু 64 কিলোমিটাৰ পাইলট প্ৰজেক্ট হিচাপে লৈছে ঠিক আছে চ' পাইলট প্ৰজেক্ট হিচাপে 64.03 কিলোমিটাৰৰ এটা মানে এলিফেণ্ট কৰিডৰৰ যিটো মাজেদি ৰেলৱে ট্ৰেক গৈছে সেই অঞ্চলখিনি কভাৰ কৰিব ক'ত ট্ৰায়েল কৰিব মাদাৰীহাট নাগৰাকাটা আলিপুৰদুৱাৰ ৱেষ্ট বেংগলৰ এইটো টেষ্ট কৰিব দেন হাৱাইপুৰ লামচাং খান পাথাৰখোলা লামডিং ডিভিজনত কৰিব ঠিক আছে কামাখ্যা আজাৰা মিৰ্জা এই মই যে কৈছোঁ দীপৰ বিল এটা এলিফেণ্ট কৰিডৰ এই দীপৰ বিল এই তোমাৰ ছেকশ্যনটোতে আছে ক'ত আছে কামাখ্যা আজাৰা এণ্ড
মিৰ্জা দেন তোমাৰ তিতাবৰ মৰিয়নি আৰু নাকাচাৰী তিনচুকীয়া ডিভিজনত কৰিব চ' অসমত 3টা ডিভিজনত কৰিব ঠিক আছে Importance কি হয় it will enhance wildlife conservation ensure safety of train operations and reducing the risk of accidents কমাই দিব train operation বেছি স্মুথ কৰিব wildlife conservationত তোমাৰ গুৰুত্ব দিয়া যাব স্পেচিয়েলি endangered elephant যিখিনি আছে বিপন্ন যি বন্যহস্তী আছে এছিয়াটিক এলিফেণ্টছ আছে ঠিক আছে এছিয়াৰ মানে মূলৰ যিখিনি হস্তি আছে তেওঁলোকৰ কনজাৰ্ভেশ্যনৰ কাৰণে আচলতে এইটো কৰা গৈছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰা যাব It demonstrates the use of technology for sustainable development. এইটো কি হয় sustainable development যে development হৈছে বা এনে sustainable way কৰিব বিচৰা গৈছে so it's a step towards sustainable development and it aligns with the India's wildlife protection commitments under Wildlife Protection Act and National Wildlife Action Plan so Wildlife Protection Act বা National Wildlife Action Plan under যিটো ইণ্ডিয়াৰ কমিটমেণ্ট হয় ঠিক আছে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বা ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ ক্ষেত্ৰত সেই কমিটমেণ্টটো মিট কৰাত বা সেইটোৰ ক্ষেত্ৰত এলাইন কৰিব বুলি কোৱা গৈছে ঠিক আছে চ' এক্স এজ এ মডেল ফৰ ইণ্টিগ্ৰেটিং ট্ৰান্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ উইথ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন মানে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কোৱা গৈছে ফিউচাৰ প্লেনছ কি আছে যে আইডিয়াছ উইল বি এক্সপাণ্ডেড টু কভাৰ ৰিমেইনিং 146.4 অনলি 64.03 কিলোমিটাৰহে লৈছে এলিফেণ্ট কৰিডৰছত এতিয়াও 146.4 কিমান কৰিছে 64.03 কিলোমিটাৰহে লৈছে 146.4 কিলোমিটাৰ টোটেল যিমান এলিফেণ্ট কৰিডৰ আছে যাৰ মাজেদি ৰেলৱে ট্ৰেক গৈছে সেই বস্তুখিনি আণ্ডাৰ NFR নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জুৰিছডিকশ্যনৰ আণ্ডাৰ সেই এৰিয়াখিনিও কভাৰ কৰিব 146.4 কিলোমিটাৰ্ছ অফ টোটেল এলিফেণ্ট কৰিডৰ্ছ ৱেৰ দ্য ৰেলৱে লাইনছ আৰ passing through. Full implementation targeted by April 2026. Operational jurisdiction Northeast Frontier Railway under basically northeastern states 7 districts of West Bengal or Paskon North Bihar district ইয়াৰ under পৰিব operates over 7362 kilometers of 7362 কিলোমিটাৰ ৰেলৱে ট্ৰেকত এই গোটেই প্ৰজেক্টটো অপাৰেট কৰা যাব চ' ইয়াৰ ওপৰত বেছ কৰা যে কুৱেশ্যন দিয়া গৈছে ইমানখিনিয়ে থাকিলে আজিলৈকে ঠিক আছে তো see you tomorrow thank you for watching exam sastras আৰু তলত কমেণ্টত আনচাৰখিনি দিবলৈ নাপাহৰিবা থেংক ইউ অ'কে